আমি সমূহ আমাৰ গেছৰ গ্ৰাহকসকলক মই অনুৰোধ কৰোঁ যে আপোনালোকে সকলোৱে জানে যে আজি এবছৰৰ আগৰ পৰাই আজি আমি গেছ এজেঞ্চিয়ে গ্ৰাহকসকলৰ EKYC কৰি আছোঁ। EKYCত আপোনালোকে গেছৰ বহীটো আৰু আধাৰ কাৰ্ড লৈ আহিব লাগে, আপোনালোকৰ ফিংগাৰ দিব লাগে, ফেচ দিব লাগে, আৰু ইয়াৰ ফলত আপোনালোকে গেছৰ যিখিনি সুবিধা এই সুবিধাখিনি লাভ কৰে। কিন্তু অতি দুখৰ কথা যে আজি মোৰ নিজৰ এজেঞ্চি লক্ষ্মী গেছ এজেঞ্চিৰ প্ৰায় 50% গ্ৰাহকে এতিয়াও EKYC কৰিবলৈ বাকী আছে। তাৰ ফলত তেওঁলোকে চৰকাৰী যি ৰাজসাহাৰ্য গ্ৰাহকসকলক দি থকা হৈছে এই ৰাজসাহাৰ্যৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। আৰু তাৰোপৰি আজি চৰকাৰে যিটো নিয়ম কৰি দিছে, অইল কোম্পানীবিলাকে যিটো নিয়ম কৰি দিছে যে অহা 16 আগষ্টৰ ভিতৰত যদি গ্ৰাহকসকলে যিসকলে এতিয়াও কৰিবলৈ বাকী আছে যদি EKYC তেওঁলোকে নকৰে, তেতিয়াহ'লে 16 তাৰিখৰ পিছত বৰ্তমানৰ বাণিজ্যিক যি দৰ আছে 3150 টকা, তেওঁলোকে গেছ 3150 টকাত কিনিব লাগিব। তাৰ ফলত তেওঁলোকৰ বিস্তৰ ক্ষতি হ'ব। সেইকাৰণে মই সমূহ গ্ৰাহকক অনুৰোধ কৰোঁ যে আপোনালোকে আমাৰ নিজৰ এজেঞ্চিত আহক, নাইবা আমাৰ ডেলিভাৰী বয়ৰ লগত আপোনালোকে লগ কৰক, নাইবা আমাৰ গাড়ীৰ ড্ৰাইভাৰ ভেনৰ ড্ৰাইভাৰৰ লগত লগ কৰক। এই সকলোখিনি আমি ফিল্ডতো কৰি থকা হৈছে। গতিকে মই গ্ৰাহকসকলক অনুৰোধ কৰোঁ যে আপোনালোকে গেছটো ঠিকমতে পোৱাৰ কাৰণে, ঠিক দামত পোৱাৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি EKYC অহা 16 আগষ্টৰ ভিতৰত কৰি সম্পূৰ্ণ কৰক, যাতে আমি আমাৰ যিখিনি গ্ৰাহক আছে সেই গ্ৰাহকৰ প্ৰতিটো গ্ৰাহকক EKYC কৰি যাতে আমি গ্ৰাহকসকলক তেওঁলোকৰ পাব লগা সুবিধাখিনি দিব পাৰোঁ। তাৰ কাৰণে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। উজালা ধৰি যিটো বিনামূলীয়া চৰকাৰে গেছ দিছে, উজালা ধৰি প্ৰায় 90,000 আমাৰ গ্ৰাহক গোটেই বৰপেটা টাউন বা বৰপেটাৰ আশে পাশে বৃহত্তৰ অঞ্চলত। এতিয়া তাৰে মাত্ৰ 45,000 মানুহে EKYC কৰিছে আৰু বাকী 45,000 EKYC কৰিবলৈ বাকী আছে। তাৰ ফলত আজি তেওঁলোকে গেছবিলাক বুক কৰিবলৈ পৰা নাই। আৰু যদি গেছ বুকো কৰে, যদি DSC নম্বৰ আহে, তথাপিও 16 তাৰিখৰ পিছত বুক কৰা গেছটোও তেওঁলোকে নাপাব। আৰু ল'ব লাগিলে তেওঁলোকে বাণিজ্যিক দৰ যিটো আমাৰ এতিয়া আছে 3109 টকা নে কিবা, এই দৰত তেওঁলোকে কিনিব লাগিব। তেওঁলোকে যিটো সুলভ মূল্যত যিটো বৰ্তমান 975 টকা সেই দামত তেওঁলোকে গেছ নাপাব। আমি সমূহ আমাৰ গেছৰ গ্ৰাহকসকলক মই অনুৰোধ কৰোঁ যে আপোনালোকে সকলোৱে জানে যে আজি এবছৰৰ আগৰ পৰাই আজি আমি গেছ এজেঞ্চিয়ে গ্ৰাহকসকলৰ EKYC কৰি আছোঁ। EKYCত আপোনালোকে গেছৰ বহীটো আৰু আধাৰ কাৰ্ড লৈ আহিব লাগে, আপোনালোকৰ ফিংগাৰ দিব লাগে, ফেচ দিব লাগে, আৰু ইয়াৰ ফলত আপোনালোকে গেছৰ যিখিনি সুবিধা এই সুবিধাখিনি লাভ কৰে। কিন্তু অতি দুখৰ কথা যে আজি মোৰ নিজৰ এজেঞ্চি লক্ষ্মী গেছ এজেঞ্চিৰ প্ৰায় 50% গ্ৰাহকে এতিয়াও EKYC কৰিবলৈ বাকী আছে। তাৰ ফলত তেওঁলোকে চৰকাৰী যি ৰাজসাহাৰ্য গ্ৰাহকসকলক দি থকা হৈছে এই ৰাজসাহাৰ্যৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। আৰু তাৰোপৰি আজি চৰকাৰে যিটো নিয়ম কৰি দিছে, অইল কোম্পানীবিলাকে যিটো নিয়ম কৰি দিছে যে অহা 16 আগষ্টৰ ভিতৰত যদি গ্ৰাহকসকলে যিসকলে এতিয়াও কৰিবলৈ বাকী আছে যদি EKYC তেওঁলোকে নকৰে, তেতিয়াহ'লে 16 তাৰিখৰ পিছত বৰ্তমানৰ বাণিজ্যিক যি দৰ আছে 3150 টকা, তেওঁলোকে গেছ 3150 টকাত কিনিব লাগিব। তাৰ ফলত তেওঁলোকৰ বিস্তৰ ক্ষতি হ'ব। সেইকাৰণে মই সমূহ গ্ৰাহকক অনুৰোধ কৰোঁ যে আপোনালোকে আমাৰ নিজৰ এজেঞ্চিত আহক, নাইবা আমাৰ ডেলিভাৰী বয়ৰ লগত আপোনালোকে লগ কৰক, নাইবা আমাৰ গাড়ীৰ ড্ৰাইভাৰ ভেনৰ ড্ৰাইভাৰৰ লগত লগ কৰক। এই সকলোখিনি আমি ফিল্ডতো কৰি থকা হৈছে। গতিকে মই গ্ৰাহকসকলক অনুৰোধ কৰোঁ যে আপোনালোকে গেছটো ঠিকমতে পোৱাৰ কাৰণে, ঠিক দামত পোৱাৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি EKYC অহা 16 আগষ্টৰ ভিতৰত কৰি সম্পূৰ্ণ কৰক, যাতে আমি আমাৰ যিখিনি গ্ৰাহক আছে সেই গ্ৰাহকৰ প্ৰতিটো গ্ৰাহকক EKYC কৰি যাতে আমি গ্ৰাহকসকলক তেওঁলোকৰ পাব লগা সুবিধাখিনি দিব পাৰোঁ। তাৰ কাৰণে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। উজালা ধৰি যিটো বিনামূলীয়া চৰকাৰে গেছ দিছে, উজালা ধৰি প্ৰায় 90,000 আমাৰ গ্ৰাহক গোটেই বৰপেটা টাউন বা বৰপেটাৰ আশে পাশে বৃহত্তৰ অঞ্চলত। এতিয়া তাৰে মাত্ৰ 45,000 মানুহে EKYC কৰিছে আৰু বাকী 45,000 EKYC কৰিবলৈ বাকী আছে। তাৰ ফলত আজি তেওঁলোকে গেছবিলাক বুক কৰিবলৈ পৰা নাই। আৰু যদি গেছ বুকো কৰে, যদি DSC নম্বৰ আহে, তথাপিও 16 তাৰিখৰ পিছত বুক কৰা গেছটোও তেওঁলোকে নাপাব। আৰু ল'ব লাগিলে তেওঁলোকে বাণিজ্যিক দৰ যিটো আমাৰ এতিয়া আছে 3109 টকা নে কিবা, এই দৰত তেওঁলোকে কিনিব লাগিব। তেওঁলোকে যিটো সুলভ মূল্যত যিটো বৰ্তমান 975 টকা সেই দামত তেওঁলোকে গেছ নাপাব।